নমস্কাৰ সকলোকে আজি এটা একদম ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং এটা টপিক লৈ আহিছোঁ সেইটো হৈছে অসীম পৰ্টেল ASEEM অসীম পৰ্টেল কি হয় অসীম পৰ্টেল জানিবলৈ ভিডিঅ'টো চাওক নমস্কাৰ জনাইছোঁ সকলোকে MSDE অৰ্থাৎ মিনিষ্ট্ৰি অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপে আমাৰ ইণ্ডিয়াত আত্মনিৰ্ভৰ স্কিল্ড এমপ্লয়াৰ মেপিং নামৰ যিটো এপ এটা নিৰ্মাণ কৰি ওলাইছে আৰু এইটো শ্বৰ্ট ফৰ্ম কোৱা হয় অসীম আত্মনিৰ্ভৰ স্কিল্ড এমপ্লয়াৰ মেপিং ইয়াৰ দ্বাৰা কি কৰা হ'ব ইয়াৰ দ্বাৰা যিবিলাক দক্ষতা সম্পন্ন অৰ্থাৎ স্কিল লেবাৰ যিবিলাক আছে বা ব্যক্তি আছে তেওঁলোকক কাম কৰাৰ সুবিধা দিয়া হ'ব আৰু এইটো আমাৰ যিটো বৰ্তমান নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বাৰা যিটো আমাক কোৱা হৈছে আত্মনিৰ্ভৰ ভাৰত কাৰণ COVID-19 যেতিয়া হৈছিল তেতিয়া আমাৰ দেশ বিদেশৰ পৰা আৰু ইভেন আমাৰ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ বহুতো কৰ্মচাৰী বা বহুতো স্কিল লেবাৰ গুচি যাব লগা হৈছে তাতে তেওঁলোকে নিজৰ ঠাইত বা নিজৰ ৰাজ্যত বা নিজৰ দেশত থাকি পেলাই তেওঁলোকে যাতে কাম কৰাৰ সুবিধা পায় তাৰ বাবে মোদী ডাঙৰীয়াৰ দ্বাৰা অসীম পৰ্টেলটো গঠন কৰা হৈছে আৰু এই এপটো মেইনলি ডেভেলপ কৰিছে NSDC অৰ্থাৎ নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যন আৰু বেংগালুৰুত অৱস্থিত বেটাৰ প্লেচ নামৰ কোম্পানীটোৰ দ্বাৰা যুটীয়া প্ৰচেষ্টা বাট ইয়াতে নতুন এটা টেকন'লজি ইউজ কৰা হৈছে সেই টেকন'লজিৰ নাম হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু শ্বৰ্ট ফৰ্ম কোৱা হয় মেচিন লাৰ্নিং তো এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চটো কি আমি প্ৰথমতে জানিব লাগিব তো আমাৰ যিটো হিউমেন ইণ্টেলিজেঞ্চ আছে বা আমি যিবিলাক কাম কৰোঁ বা আমি যিটো থিংক কৰোঁ বা ভাবোঁ তো সেই হিউমেন ইণ্টেলিজেঞ্চ বা সেই কথাবিলাকে যেতিয়া এটা মেচিনৰ দ্বাৰা প্ৰয়োগ কৰা হয় তাক কোৱা হয় আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যে বৰ্তমান আমি ইউটিউব চাওঁ বা যিকোনো আমি টিকটক হওক তো এইবিলাক যিবিলাক এপত আমাৰ যিটো ইণ্টাৰেষ্ট আছে বা আমাৰ যিটো বিহেভিয়াৰ আমি য'ত ক্লিক কৰোঁ বা কেনেকুৱা ধৰণৰ ভিডিঅ' চাওঁ কেনেকুৱা ধৰণৰ আমাৰ ইণ্টাৰেষ্ট আছে সেইবিলাক এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে কেলকুলেট কৰে আৰু তাৰে ওপৰত ভিত্তি কৰি আমাক কি কৰে ফিড দিয়ে যে এইটো ভিডিঅ' আপোনাৰ কাৰণে ইণ্টাৰেষ্টিং বা এইটো ভিডিঅ' আপুনি চাব পাৰে আৰু সেই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যিটো নতুন টেকন'লজি আছে সেই টেকন'লজি ইউজ কৰা হৈছে অসীম পৰ্টেল নামৰ এই পৰ্টেলত বাট এই পৰ্টেলটোৰ পৰা আমাৰ লাভ কি হ'ব ইয়াৰ পৰা আমাৰ লাভ হ'ব যে যিটো ডিমাণ্ড এণ্ড ছাপ্লাই পেটাৰ্ণ আছে মানে প্ৰয়োজনীয় কৰ্মী সংখ্যা কিমান হ'ব দক্ষতাৰ ব্যৱধান কিমান তেওঁৰ স্কিল কিমান ডেভেলপ হৈছে প্ৰতিখন জিলা বা প্ৰতিখন ৰাজ্যত কৰ্মীৰ সংখ্যা কিমান আছে দক্ষ ব্যক্তি যোগানকাৰী কোনবিলাক আছে সম্ভাৱনীয় দক্ষতাৰ কি প্ৰয়োজন আছে আৰু প্ৰব্ৰজনকাৰী শৃংখল মানে পেটাৰ্ণ যে কিমানখিনি মানুহ কোনো এখন ৰাজ্যৰ পৰা বেলেগলৈ গৈছে বা কিমানজন মানুহ আমাৰ বাহিৰৰ দেশৰ পৰা বা আমেৰিকা ব্ৰাজিল এনেকুৱা দেশৰ পৰা আহিছে সেই সকলোবিলাক তথ্য এই পৰ্টেলটোৰ দ্বাৰা গ্ৰহণ কৰা হ'ব আৰু তাৰ পৰা আমাৰ সুবিধা কি হ'ব আমি এতিয়া জানিম ইয়াৰ সুবিধা হ'ব যে আমি দুটা ভাগত ভাগ কৰা হৈছে যে প্ৰথমটো হ'ল দক্ষ কৰ্মচাৰীৰ কি সুবিধা হ'ব দক্ষ কৰ্মচাৰীৰ সুবিধা হ'ব যে কামৰ যিটো ভৌগোলিক স্থিতি আছে আৰু সেই ভৌগোলিক স্থিতিৰ মান অনুযায়ী তেওঁ নিজৰ তথ্য বা তেওঁৰ যিটো কিমানখিনি তেওঁৰ স্কিল আছে তেওঁ কিমানখিনি কম্পিউটাৰৰ নলেজ আছে বা যিকোনো মেকানিকেল ইঞ্জিনিয়াৰ হওক বা তেওঁৰ যিখিনি দক্ষতা আছে সেই দক্ষতাখিনি তেওঁ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব এই এপটোৰ দ্বাৰা তাৰ লগতে COVID-19 যেতিয়া শেষ হোৱাৰ পিছত তেওঁলোকক কিছুমান উদ্যোগ অনুযায়ী বা ইণ্ডাষ্ট্ৰীত যিটো ৰিকুৱাৰমেণ্ট আছে সেই ৰিকুৱাৰমেণ্ট অনুসৰি এই দক্ষ ব্যক্তিসকলক নিয়োগৰ সুবিধা দিয়া হ'ব তাৰ লগতে যে আমাৰ ইণ্ডিয়াৰ যে কিছুমান মোদী ডাঙৰীয়াই যে আমাৰ আৰম্ভ কৰিছে স্কিল ইণ্ডিয়া PMKVY ইত্যাদি যিবিলাক পৰ্টেল আছে সেই পৰ্টেলৰ লগতো এই অসীম এপটোৰ তথ্যবিলাক সৰবৰাহ কৰা হ'ব আৰু তাৰ দ্বাৰা তেওঁলোকৰ ডাটা কালেক্ট কৰি তেওঁলোকক জব দিয়াৰ সুবিধা প্ৰদান কৰা হ'ব আৰু ছেকেণ্ড যিটো সুবিধা হ'ব সেইটো হৈছে প্ৰব্ৰজনকাৰী অৰ্থাৎ মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ যেতিয়া আমি আমাৰ ইয়াতে যেতিয়া COVID-19 হৈছিল তেতিয়া আমি এটা খুব শব্দ শুনিছিলোঁ মাইগ্ৰেণ্ট ৱৰ্কাৰ আৰু আমাৰ সোনু সুদ ডাঙৰীয়াইতো মাইগ্ৰেণ্ট ৱৰ্কাৰ কাৰণে বহুত কাম কৰিছে তেখেতক আকৌ এবাৰ ধন্যবাদ জনালোঁ এই ভিডিঅ'টোৰ দ্বাৰা আৰু এতিয়া প্ৰব্ৰজনকাৰীসকলক কি সুবিধা কৰাব এই প্ৰব্ৰজনকাৰী যিবিলাক আছে দক্ষ প্ৰব্ৰজনকাৰী তেওঁলোকক বন্দে ভাৰত মিছন বা স্বদেশ স্কিল কাৰ্ড ইত্যাদি ক্ষেত্ৰত নামভৰ্তিকৰণ কৰা হ'ব আৰু সেই ব্যক্তিসকলক অসীম পৰ্টেলৰ লগত সংযুক্ত কৰা হ'ব মেইনলি মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছসকলৰ লগত আৰু লাষ্ট যিটো আমাৰ সুবিধা হ'ব সেইটো হ'ল নিয়োগকৰ্তাসকলৰ যে ধৰা হওক মোৰ এটা ইণ্ডাষ্ট্ৰী আছে মোক স্কিল লেবাৰৰ প্ৰয়োজন আছে
তো সেই লেবাৰ মই ক'ত পাম তেতিয়া ইজিলি মই নিয়োগকৰ্তাসকলৰ কাৰণে কি হ'ব তেওঁলোকে ইজিলি সেই অসীম পৰ্টেলত যাব পাৰিব আৰু যেহেতু তাতে স্কিল লেবাৰৰ তথ্য দিয়া হৈছে তো তেওঁলোকে তাৰ পৰা নিয়োগ সৃষ্টি কৰিব পাৰিব তো ইয়াৰ দ্বাৰা কি লাভ হ'ব যে যিবিলাক ব্যক্তিৰ স্কিল আছে তেওঁলোকেও জব পাব আৰু ইণ্ডাষ্ট্ৰি কি লাভ যিবিলাক ব্যক্তিৰ প্ৰয়োজন আছিল তেওঁলোকেও লাভ পাব কাৰণ তাৰ পৰা তেওঁলোকে নিজক নিয়োগকাৰীসকলে যোগান ধৰিব মানে ল'ব পাৰিব যিবিলাক ব্যক্তি তেওঁলোকৰ প্ৰয়োজন আছে ঠিক আছে তো এইটো মোদীয়ে ডাঙৰীয়াই বহুত ভাল কাম কৰিছে মেইনলি মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ বা স্কিল ৱৰ্কাৰ্ছসকলৰ তো বৰ্তমান এতিয়া আমাৰ কাম হৈছে যে আমি আমাৰ নিজৰ স্কিল বা আমাৰ যিবিলাক দক্ষতা আছে আমি কেনেদৰে ডেভেলপ কৰিব পাৰোঁ আৰু নতুন যিখন নিউ এডুকেশ্যন পলিচি আছে সেইখন বহুতেই ভাল তো আমি এতিয়া চাব লাগিব যে সেই এডুকেশ্যন পলিচিখন কেতিয়ালৈ ইমপ্লিমেণ্ট কৰিব পাৰে তো ধন্যবাদ এইখিনিয়ে আছিল ইয়াৰ কাৰণে যদি কিবা সুধিব লগা আছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব পাৰে আৰু এনেকুৱা ধৰণৰ বহুত ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকলৈ লৈ আহিম তো ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো ধন্যবাদ